যোৰহাটত আহিলোঁ হৰিসভা মন্দিৰ এভাগ আছে যোৰহাটত আৰু তাত এখন নাটক হৈ আছে নাটকখনি আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ মই পোনপ্ৰথমতে পবিত্ৰ দাস ইউটিউব চেনেলৰ সমূহ সদস্যসকললৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। মই মিহিৰ সাহা লক্ষ্মীনাৰায়ণ সম্পাদক। আজি আমাৰ ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে এখন নাট আমি মঞ্চস্থ কৰিলোঁ। নাটখনৰ নাম হৈছে ৫১বৰ্তী পৰিবাৰ, মানে যৌথ পৰিয়াল, জইণ্ট ফেমিলি। এই পৰিয়ালৰ কথাটো এনেকুৱা হ'ল, জমিদাৰ এজন আছিল। সেই জমিদাৰ আছিল অবিবাহিত আৰু তেওঁ আছিল বহুত টকা পইচাৰ মালিক। খাওঁতা কোনো নাই। তেওঁ কিছু চামচা টাইপৰ মানুহক লৈ পেলাই নিজৰ জমিদাৰী চলাইছিল আৰু তেওঁৰ এদিন ধাৰণা এনেকুৱা হ'ল যে মোৰ ইমান টকা পইচা আছে কিন্তু সমাজত মোৰ নাম নাই। সেইকাৰণে তেওঁ নামৰ বাবেহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যাবলৈ ধৰিলে, টকা পইচা দি পেলাই নিজৰ নাম কিনিবলৈ বিচাৰিলে আৰু এখন সভাত তেওঁ এইদৰে বক্তব্য ৰাখিলে যে সকলোৱে কোনো সুকীয়াভাৱে থাকিব নালাগে, একেলগে থাকিব লাগে, একেটা পৰিয়ালৰ। এতিয়া সেই সভাখনত কিছু সুবিধাবাদী মানুহ আছিল। তেওঁলোকে ভাবিলে এইজনৰ যেতিয়া ইমান টকা পইচা আৰু আমাৰ যেতিয়া কোনো টকা পইচা নায়েই আৰু এইজনে যেতিয়া বিচাৰে চব একেটা পৰিয়ালত থাকোঁ, আমিনো কিয়নো তেওঁৰ পৰিয়ালত গুচি যাওঁ, তেওঁৰ আত্মীয় হ'ল। আচলতে তেওঁলোকে তেওঁৰ আত্মীয় নহয়, আত্মীয়ক সাজি তেওঁলোকে গুচি গ'ল খালে। এই নাটখনিৰ মূল কথা আৰু দেশত কি হয় সেয়া নাটক চালেহে আপোনালোকে ধন্যবাদ। নমস্কাৰ, মই ৰবীন্দ্ৰনাথ জয়ন্তী উপলক্ষে পাঠ কৰি আছোঁ। মই দুটা মাইকী মানুহৰ বিয়া পাতিছোঁ। মই মাইকী মানুহৰ স্বামী আৰু মোৰ 4টা সন্তান আছে।